সেই কথাটোৱে মই মানে আজি 19 দিন হ'ল জুবিন আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা। সেইকাৰণে মানে সঁচা কথাটো কি হৈছে, ইমান ডাঙৰ আচলতে ইমান মানে মই ভাবোঁ ক্ৰিটিকেল কেছ নহয় এইটো। কি হৈছিলে মাত্ৰ আমি আৰু কেনেকৈ কিয় হৈছিলে সেই কথাটোহে আমি জানিব বিচাৰিছোঁ। তাত যিসকল লোক উপস্থিত আছিল তেওঁলোকৰ মুখৰ পৰা সেই কথাখিনি আমি জানিব পাৰিলোহেঁতেন সহজভাৱে। আৰু ইমান সৰল এজন সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা কিয় হ'ল, এই প্ৰশ্নবোৰে আমাক পৰিয়ালৰ মানুহবোৰক বিশেষকৈ আৰু গোটেই হাজাৰ মানে লাখ লাখ তেওঁক ভাল পোৱা সকলো অসমীয়া গোটেই বিশ্বজুৰি সকলোৰে মনত সেই একেটাই প্ৰশ্ন যে কি হৈছিলে, কিয় হ'ল, কেনেকৈ হ'ল সেই কথাটো, কিয় জুবিন গাৰ্গৰ নিচিনা এটা সত্তা, অকল মোৰ স্বামী নহয়, জুবিন গাৰ্গৰ দৰে এটা সত্তা কেনেকৈ আঁতৰি যাব লগা হ'ল হঠাৎ, কোনো ধৰণৰ মানে তেওঁৰ বোলে অসুখ হৈ আছিল বা কিবা এনেকুৱা ধৰণৰ কথা আছিল, কোনো নোহোৱাকৈ ইমান সাংঘাতিক এটা মানে খবৰ হঠাৎ আমাৰ মাজত হ'ল আৰু সকলোকে শূন্য কৰি থৈ গুচি গ'ল। গতিকে সেই কথাটোৰ উত্তৰহে আমি বিচাৰি আছোঁ। এই কথাবোৰ বহুত এতিয়া ইমান বেমেজালি সৃষ্টি এটা হৈছে, মানে একো ভাল লগা নাই। সেই উত্তৰ এটাই আমি বিচাৰিছোঁ, সঁচা কথাটো মাত্ৰ।